নমস্কাৰ আজি মই আপোনালোকৰ ওচৰত এটা নতুন টপিক লৈ আহিছো এই টপিকটো হৈছে একদিন খুব বেছি চৰ্চাত আছে এই টপিকটো যেনে কোভিশিল্ড ভ্যাকচিনৰ সাইড ইফেক্ট এতিয়া দেখা গৈছে যে আমাৰ আজিকালি খুব মানে হগনে কিছুমান ইয়াং জেনাৰেশনৰ ক্ষেত্ৰত দেখা গৈছে যে খুব হগনে হাৰ্ট এটেক হয় বহুত মানুহ মৃত্যুমুখত পৰিছে সাধাৰণতে খুব ফেমাস পপ সিঙ্গাৰ কেকে স্টেজত পারফর্ম করে থাকোতে মানে হার্ট এটেক হল এনেকুৱা বহুত মানুহ জিমত গৈ থাকোতে হার্ট এটেক হৈছে সো এনেকুৱা কথাবিলাক ওলাই আছে যে এই হার্ট এটেকবোৰ একচুয়ালি কোভিশিল্ড ভ্যাকচিনৰ মানে সাইড ইফেক্ট মানে পার্শ্ব প্ৰতিক্ৰিয়া কিন্তু এক্স্যাক্টলি আমি ক'ব নোৱাৰো আজি তাৰিখত যে এইবিলাক কোভিশিল্ড ভ্যাকচিনৰ কোভিড ভ্যাকচিনৰ এটো কোভিশিল্ড ভ্যাকচিনৰ পার্শ্ব প্ৰতিক্ৰিয়া নে মানে বেলেগ কিবা কাৰণ এটো কাৰণে এটা দীঘলীয়া সাইন্টিফিক ৰিসাৰ্চৰ প্ৰয়োজন হ'ব গতিকে এক্স্যাক্টলি আমি আজি ডেটত এটো কথা ক'ব নোৱাৰো কিন্তু এটা কথা একদম সত্য যে কোভিড ভ্যাকচিন বা কোভিশিল্ডৰ সাইড actually যেটো সাইড ইফেক্টৰ কথা কোৱা হৈছে এটো একচুয়ালি আজি নতুন কথা নহয় এটো সময় যেটো কোভিশিল্ড বনোৱা যেটো কোম্পানী একচুয়ালি কোভিশিল্ড নামটো আমাৰ ইন্ডিয়াতে দিয়া হৈছে কোভিশিল্ড একচুয়ালি কোভিশিল্ড অৰিজিনালি বনোৱা হৈছিল ইউকেত আৰু ইউকেত তা কোভিশিল্ড বুলি কোৱা নহৈছিল ইউকেত কোৱা হৈছিল যে এষ্ট্ৰাজেনেকা আৰু এই এষ্ট্ৰাজেনেকা ভ্যাকচিনটোকে আমাৰ ইন্ডিয়াত আনি তা কোভিশিল্ড নাম দিয়া হৈছিল সেম ফৰ্মুলা ইউজ কৰি সেম ভ্যাকচিনটোৰ নামটো বদলাই দিয়া হৈছিল গতিকে এই এষ্ট্ৰাজেনেকা কিন্তু WHO ওয়ার্ল্ড হেলথ অর্গানাইজেশনক যেতিয়া কোভিডৰ এগেইনষ্টত এই ভাইৰাছ মানে ভ্যাকচিন প্ৰস্তুত কৰোতে যেতিয়া ভ্যাকচিনটো প্ৰস্তুত কৰি উলাইছিল খুব কম সময়ৰ ভিতৰত তেতিয়াই WHO কোৱা বুলি কৈছে যে তেওঁলোকে কৈছিল যে এই ভ্যাকচিনৰ এটা অতি ৰেয়াৰ এটা সাইড ইফেক্ট থাকিব পাৰে যেটো খুব ৰেয়াৰ সাইড ইফেক্ট বুলি কোৱা হৈছিল মানে বহুত মানুহৰ ক্ষেত্ৰত হয়তো মানে এজন দুজনৰ ক্ষেত্ৰত হয়তো দেখা যাব পাৰে আৰু এই ৰেয়াৰ সাইড ইফেক্টটো হৈছিল যে এটা ৰেয়াৰ ব্লাড ক্লটিং মেকানিজম হয়তো ডেভেলপ হ'ব পাৰে এই ভ্যাকচিনটো লোৱাৰ পিছত আৰু এইটো কাৰণে হ'ব পাৰে যে এষ্ট্ৰাজেনেকা ভ্যাকচিনটো বনোৱা হৈছিল এডিনোভাইৰাছৰ স্পাইক প্ৰটিন দি মানে আমাৰ বডিটো একচুয়ালি এই আমাৰ বডিত যেতিয়া এই প্ৰটিনছটো ভৰাই দিয়া হৈছিল মানে ভ্যাকচিনৰ ৰূপত তেতিয়া মানে কি হৈছিল আমাৰ বডিয়ে এই ভ্যাকচিনৰ এগেইনষ্টত এই ফৰেন পাৰ্টিকলটো এগেইনষ্টত এটা ষ্ট্ৰং ইমিউন ৰেসপন্স মানে গ্ৰহী বনাই ইমিউন ৰেসপন্স মানে গঢ়ি তুলিছিল মানে একচুয়ালি কি কোৱা হয় আমাৰ বডি হেতু মেকানিজমে থাকে প্ৰত্যেক আমাৰ মানুহৰ দেহত এটো আমাৰ বডিত যেতিয়া ফৰেন পাৰ্টিকল আহে যাক আমি চিনি নাপায় আমাৰ শৰীৰটোৱে তাৰ এগেইনষ্ট আমাৰ বডিটোৱে বুজিবলৈ চেষ্টা কৰে যাক আমি ইমিউন ৰেসপন্স বুলি কওঁ আৰু এই ইমিউন ৰেসপন্সটো একচুয়ালি এই ফৰেন এই মানে স্পাইক প্ৰটিনৰ এগেইনষ্টত খুব strongly আমাৰ বডিটো ৰিয়েক্ট কৰিছিল যাৰ কাৰণে হয়তো এই ৰিয়েকচনটো কৰোতে এই ইমিউন ৰেসপন্সটো মানে সৃষ্টি হওঁতে হয়তো কিছুমান আমাৰ বডিত মানে ব্লাড ক্লটিং হ'ব পাৰে এনেকুৱা ধৰণৰ এটা কথা মানে তেওঁলোকে তেতিয়া জানিছিল আৰু হয়ও আৰু তেতিয়া জানিছিল গতিকে এইটো কথা মানে এনেকুৱা আছিল যে আৰু ডেকা মানুহৰ ক্ষেত্ৰত তেওঁলোকে এইটো জানিছিল যে ডেকা মানে যিবোৰ কম বয়সীয়া মানুহ ধৰক 35 40 45 বা আন্ডাৰ 50 ইয়াৰ্ছৰ মানুহৰ ক্ষেত্ৰত হয়তো এই ইমিউন ৰেসপন্সটো ষ্ট্ৰং হ'ব গতিকে তেওঁলোকৰ দেহত গতিকে ব্লাড ক্লটিঙৰ মাত্ৰাটো মানে ওল্ডাৰ এজ গ্ৰুপৰ মানুহতকৈ হয়তো বেছি হ'ব পাৰে এই কথাটো তেতিয়া তেওঁলোকে গম পাইছিল আৰু এই ডেনমাৰ্ক আছিল প্ৰথমখন দেশ ইউৰোপিয়ান কান্ট্ৰি যিখন দেশে তেওঁলোকৰ দুজন মানুহ মৃত্যুমুখত পৰা পিছত মানে দুটা সাইড ইফেক্টৰ কেছ মানে সন্মুখলৈ অহাৰ পিছতে তেওঁলোকে সাময়িকভাৱে এই ভ্যাকচিনৰ যেটো প্ৰয়োগ মানে ভ্যাকচিনেশন প্ৰসেসটো এষ্ট্ৰাজেনেকাৰ যেটো ভ্যাকচিনেশন এটো তেওঁলোকৰ দেশত বেন কৰি দিছিল মানে অস্থায়ীভাৱে বুলি কৈছিল বা তেওঁলোকে হয়তো পিছত আৰু কন্টিনিউ নকৰিলে কিন্তু ডেনমাৰ্ক হৈছিল প্ৰথমখন ইউৰোপিয়ান কান্ট্ৰি আৰু ইউৰোপৰ মানে ইউকে যিখন দেশে এষ্ট্ৰাজেনেকা বনাইছিল তেওঁলোকে যিখন মাদাৰ কান্ট্ৰি এষ্ট্ৰাজেনেকাৰ সেই দেশখনে কৈছিল যে আমাৰ দেশৰ যিবোৰ মানে আন্ডাৰ 50 বিলো 50 মানুহ যেনে 40 45 ইয়াৰ্ছ বা 35 ইয়াৰ্ছৰ মানুহ তেওঁলোকে যদি এষ্ট্ৰাজেনেকা নলয় বেলেগ যদি ভ্যাকচিন ল'ব বিচাৰে যেনে হেতু মডাৰ্না ফাইজাৰ এনেকে বেলেগ ভ্যাকচিন আৰু আহিছিল যদি এইবোৰ ভ্যাকচিন যদি ল'ব বিচাৰে অপ্ট কৰে তেওঁলোকে এষ্ট্ৰাজেনেকা নলয় হেবোৰ ভ্যাকচিনো ল'ব পাৰে মানে তেওঁলোকে জানিছিল যে তেওঁলোকে এই ইয়াং জেনাৰেশনৰ মানুহৰ মাজত হয়তো এই পাৰ্শ্ব প্ৰতিক্ৰিয়াটো বেছি হ'ব পাৰে গতিকে তেনেকুৱা ধৰণৰ এটা এডভাৰ্স সিচুৱেচনৰ পৰা তেওঁলোকে যাতে বেছি ফেস কৰিব লগা নহয় গতিকে তেওঁলোকে সেই অপচনটো তেওঁলোকৰ নতুন জেনাৰেশনৰ মানুহখিনিক দি দিছিল যে আপোনালোকে ইচ্ছা কৰিলে বেলেগ ভ্যাকচিনো ল'ব পাৰে মানে ইনডাইৰেক্টলি কৈ দিয়া হৈছিল যে বেলেগ ভ্যাকচিন পাৰিলে আপোনালোকে ল'ব পাৰে আৰু আমাৰ ভাৰতৰ ক্ষেত্ৰটো একচুয়ালি মানে ইয়াৰ ক্ষেত্ৰত যে আমাৰ দেশত যে সাইড ইফেক্ট হোৱা নাছিল মানুহ যে মৃত্যুমুখত পৰা নাছিল এনেকুৱা নহয় যেটো আমাৰ দেশখন 150 কোটি অলমোষ্ট 150 কোটি মানুহৰ এখন বিশাল দেশ বহুত ডাঙৰ দেশ মানে য'ত এজন দুজন মানুহ মৰিলে একচুয়ালি কাৰো একচুয়ালি ফৰক নপৰে যাৰ ঘৰত হৈছে তেওঁলোকৰ হ'ব তেওঁলোকৰ মানে অপৰণীয় ক্ষতি হ'ব কিন্তু বেলেগৰ হয়তো হেতু নহয় গতিকে আৰু এটা কথা হৈছিল এই এষ্ট্ৰাজেনেকাৰ যেটো সাইড ইফেক্ট এটো কোৱা হৈছিল যে যেটো মানে TTS বুলি কোৱা হয় যেটো সাইড ইফেক্ট
ইফেক্টটো এই সাইড ইফেক্টটো কোৱা হৈছিল যে 1 মিলিয়ন মানে বহুত 1 মিলিয়ন মানুহ হয়তো 4-5 জন মানুহৰ ক্ষেত্ৰতহে হ'ব পাৰে যেটো আমি যদি পৰিসংখ্যাৰ ফালৰ পৰা চাবলৈ যাওঁ যদি স্ট্যাটিস্টিক্যালি আমি চাবলৈ যাওঁ তেতিয়াহলে হয়তো 0.0023 এনেকুৱা কিবা এটা খুব সৰু নগণ্য সৰু এটা সংখ্যাত আহে গতিকে 0.002 মানে তেওঁলোকে ভাবিছিল যে কোভিডৰ নিচিনা ভয়াবহ এটা বেমাৰৰ পৰা বচাবলৈ মানুহক যদি আমি বচাবলৈ গৈ যদি আমি 0.002 or 3% মানুহৰ জীৱনৰ যদি আমি ৰিস্ক ল'ব লগা হয় তেতিয়াহলে কিন্তু আমি এই ৰিস্কটো লম কাৰণ কোভিডৰ পৰা মানুহক হেতু সময়ত কোভিডত যেহেতু লাখ লাখ মানুহৰ মৃত্যু হৈছিল গুটে অল ওভাৰ ওয়াৰ্ল্ডতে গুটে কোভিডৰ পৰা মানুহক বচোৱাটো বেছি দৰকাৰী আছিল এটো কথা ভাবি হয়তো হে তেওঁলোকে 0.002 or 3% ৰ ৰিস্কটো লৈছিল বাট এটা কথা এখিনিতে যে 0.002 or 3% ইজ ভেৰি মানে সৰু সংখ্যা ইফ উই যদি আমি পৰিসংখ্যা ফালৰ পৰা স্ট্যাটিস্টিক্যালি চাওঁ কিন্তু যাৰ ঘৰত হেতু এজন মানুহ তেওঁলোকে ভ্যাকচিনৰ প্ৰতিক্ৰিয়া হৈ হেৰুৱাক বা কোভিডৰ ফলতে হেৰুৱাক তেওঁলোকেহে জানে যে তেওঁলোকৰ ঘৰত একচুয়ালি 100% গৈছে তেওঁলোকৰ ঘৰৰ কাৰণে হয়তো 100% শেষ হৈ গৈছে এজন মানুহ হেৰুৱাৰ কাৰণে যেটো বেলেগৰ কাৰণে হয়তো 0.001 or 2% কিবা এটা হয়তো হ'ব পাৰে গতিকে আমাৰ ভাৰতবৰ্ষতো হেতু হয় বহু মানুহ মৃত্যুৰ মুখত পৰিছিল যেনে আমি যিবিলাক আমি নিউজে পাইছিলো এইবিলাকত দেখা যায় যে প্ৰায় 60 মান মানুহ মৃত্যুৰ মুখত পৰিছিল ভ্যাকচিনৰ কাৰণে বাট আনঅফিচিয়ালি হয়তো আৰু বেছি হ'ব পাৰে আৰু অফিচিয়ালি হে সংখ্যাটো আৰু কম হয়তো 20 জন মান মানুহৰ দেখুৱা হৈছিল আৰু এই কথাবোৰ তেতিয়া আমাৰ দেখত হেতু সময়ত ইমান প্ৰচাৰ হোৱা নাছিল কাৰণ হেতু সময়ত কোভিডৰ পৰা পৰিত্ৰাণ পোৱাটোহে আমাৰ মানে মূল উদ্দেশ্য আছিল তো হেতু এটা কাৰণ আছিল আৰু আমি আৰু ভাৰতীয়সকল অলপ আমি ইগনোৰ হৈ থাকো কাৰণ আমাৰ দেখত মই আগতে মই কিছুমান ভিডিঅ'ত কৈছো যে বাহিৰৰ দেশবোৰ মানৱ সম্পদৰ মানুহৰ জীৱনৰ মূল্য বহুত বেছি আমাৰ কিন্তু ইমান আমাৰ মূল্য নাই কাৰণ আমাৰ দেখত বহুত মানুহ দুই এটা মানুহ কমি গলে আমাৰ দেশখনৰ আসলে একো ক্ষতি নহয় বুলি ভবা হয় হয়তো ভবা হয় এনেকৈ আৰু বহুত ধৰণৰ বিজ্ঞানীয়ে হেতু সময়ত কৈছিল যে ইণ্ডিয়াত একচুয়ালি বহুত মানুহ ভ্যাকচিন কোভিডত ভুগিছে যাৰ তেওঁলোকে হাৰ্ড ইমিউনিটি গেইন কৰিছে ভ্যাকচিনেশন ইমান প্ৰয়োজন নাছিলে কিন্তু এইবোৰ কথা আমি কিমান দূৰ যুক্তিযুক্ত বা কিমান সত্যতা বা কিমান কি আছে আমি ক'ব নোৱাৰো এইবোৰ আমাক সময়হে ক'ব আৰু এইটো ক্ষেত্ৰত মই আৰু এটা কথা ক'ব বিচাৰিছো মানে কোভিডত যেতিয়া মই যি ধৰণে মই কোভিডত ভুগিছিলো মই একচুয়ালি হস্পিটেলাইজ হৈছিলো কোভিডত ভুগাৰ কাৰণে মানে মোৰ কোভিডটো অকন সিভিয়াৰ টাইপ অফ কোভিড আছিল আৰু যেতিয়া মই কোভিডত হস্পিটেলত থকাৰ পিছত কোভিডৰ পৰা সুস্থ হোৱাৰ পিছত মই ঘৰলৈ উভতি আহিছিলো বাহিৰৰ পৰা দেখাত মোক একদম সম্পূৰ্ণ সুস্থ যেনেই লাগিছিল কিন্তু ভিতৰে মই ইমান মানে ভাল মানে খুব এটা মানে ভাল ফিল কৰা নাছিলো মানে ভিতৰত যেনটা বেমাৰটো আছে এনেকুৱা এটা ফিল হৈছিল আৰু তেতিয়া একচুয়ালি হস্পিটেলৰ পৰা মই ডিচাৰ্জ ল'ব সময়ত মোক অৱশ্যে তাত কোনো ডক্টৰে কোৱা নাছিল যে আপুনি এইকেইটা টেষ্ট কৰিব ঘৰলৈ যোৱাৰ পিছত কিন্তু মোৰ এজন বন্ধু ডক্টৰ আছিলে মোৰ ফ্ৰেণ্ড তেওঁ মোক কৈছিলে কিন্তু যে মই ডি ডাইমাৰ টেষ্টটো কৰিব লাগে ঘৰলৈ অহাৰ পিছতো ডি ডাইমাৰ টেষ্টটো হৈছে ডি ডাইমাৰ টেষ্টটো ব্লাড ক্লটিঙৰ কাৰণে কৰা হয় যদি ডি ডাইমাৰত আপোনাৰ যদি ৰেঞ্জটো যদি হাই থাকে মানে ব্লাড ক্লটিঙৰ মানুহৰ দেহত ব্লাড ক্লটিং হৈছে বুলি গম পোৱা যায় মানে মই যেতিয়া প্ৰথম কোভিডৰ পিছত ঘৰলৈ আহি যেতিয়া ডি ডাইমাৰ টেষ্ট কৰিলো মোৰ ডি ডাইমাৰ ৰেঞ্জটো যথেষ্ট হাই আছিল তাৰ পিছত আকৌ 10-15 দিন পিছত মই আকৌ ডি ডাইমাৰ হেনেকে 2-3 বাৰ মই ডি ডাইমাৰ টেষ্ট কৰিলো আৰু লাহে লাহে মই দেখিছিলো যে গ্ৰেজুৱেলি মোৰ বডিত ডি ডাইমাৰৰ পৰিমাণটো মানে ব্লাড ক্লটিঙৰ পৰিমাণটো লাহে লাহে কমি আছিল গতিকে দেখা যায় যে কোভিডৰ সময়টো হেতু সময়ত এই ব্লাড ক্লটিংটো কোভিড ভাইৰাছটোৱে আমাৰ বডিত এই ব্লাড ক্লটিংটো ট্ৰিগাৰ কৰিছিল আৰু যাৰ কাৰণে বহুত মানুহ সুস্থ হৈ আহি ঘৰত অহাৰ পিছতো 2-3 দিন পিছতো তেওঁলোকে হাৰ্ট এটেক হৈ তেওঁলোকে মানে মৃত্যুৰ মুখত পৰিছিল আৰু অৱশ্যে এটা কথা হস্পিটেলৰ পৰা আহোতে কিন্তু মোক কিছুমান ব্লাড থিনাৰ দিয়া হৈছিল যাতে ব্লাডটো যাতে থিন কৰি দিয়া হয় যাতে ব্লাডটো সাৰ্কুলেট হওঁতে যাতে মানে ক্লটিং হ'বলৈ যাতে নাপায় ব্লাডটো সেইকাৰণে কিন্তু ব্লাড থিনাৰ দিয়া হৈছিল সেইখিনি অৱশ্যে ব্যৱস্থা লৈছিলে হস্পিটেলৰ মানে চিকিৎসকসকলে মই যিখন হস্পিটেলত আছিলো তো এইটো গতিকে কোভিডৰ সময়ত যিটো আমাৰ বডিত সেই পাৰ্শ্ব প্ৰতিক্ৰিয়াটো হৈছিল যে আমি যিসকলে কোভিডত ভুগিছিলো যে ব্লাড ক্লটিংটো বাঢ়ি যায় আমাৰ আৰু সিমিলাৰলি ভ্যাকচিনটো কোভিডৰ নিচিনাকৈ কোভিডৰ ভ্যাকচিনটো একে হ'ব গতিকে ভ্যাকচিনটো সেই ব্লাড ক্লটিংটো ট্ৰিগাৰ কৰিবই এতিয়া মূল কথা হ'ল যে সেই ব্লাড ক্লটিংটো যিটো আমাৰ বডিত ট্ৰিগাৰ কৰিছিলে সেইটো কিমান দিনলৈ একচুয়ালি আমাৰ বডিত আছে বা ঠিক হৈ গৈছে না সম্পূৰ্ণ বা হয়তো হেতু সাইড ইফেক্টটো বছৰ পিছত বছৰ আজি কোভিড 2020 আৰম্ভ হৈছিল 21 তো হৈছিল আজি প্ৰায় 3-4 বছৰ হৈ গ'ল কোভিড হোৱাৰ এতিয়াও হেতু কি কন্টিনিউ হৈ আছে নেকি চলি আছে নেকি আমাৰ বডিত নে হেতু হেই অকল হেখিনি সময়ৰ ভাবে হেই 2 মাহ 3 মাহ 4 মাহৰ ভিতৰতে হেখিনি হয়তো হেই সাইড ইফেক্টটো আছিল নে এতিয়া নাই এই কথাবিলাক আসলে আমি এতিয়া ক'ব নোৱাৰো হেতু হয়তো তাৰ কাৰণে হয়তো যথেষ্ট মানে গুৰুত্বপূৰ্ণ এটা মানে এটা ৰিসাৰ্চৰ
মানে খুব সিৰিয়াছ ৰিসাৰ্চৰ হয়তো দৰকাৰী হ'ব গতিকে বহুত কথা এতিয়া আমি ক'ব পৰা নাযায় কোনবিলাক কথা একচুয়ালি শুদ্ধ কোনবিলাক কথা অশুদ্ধ এইবিলাক একচুয়ালি বহুত কথা আমাৰ সময়হে ক'ব আমি ইমিডিয়েটলি আমি সেই তাৰ মানে উত্তৰটো হয়তো নাপাওঁ আৰু মোৰ ক'বলগীয়া একচুয়ালি বহুত কথা আছিলে কিন্তু ভিডিঅ'টো বহুত দীঘল হৈ গৈ থাকে গতিকে মই বেছি দীঘলীয়া নকৰোঁ ইমানতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ এইখিনি কথাই মই আপোনালোকক জনাবলগীয়া আছিল ধন্যবাদ